প্ৰথম 23 অনূৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ সফল সামৰণি। ল'ৰাৰ শাখাত চেম্পিয়ন হাৰিয়ানা, ছোৱালী শাখাত চেম্পিয়ন তামিলনাডু। সামৰণি অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা 18 মাৰ্চৰ পৰা 7 দিনীয়াকৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম 23 অনূৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপ 2025 সোমবাৰে সফল সামৰণি পৰিল। ভাৰতীয় বাস্কেটবল ফেডাৰেশ্যনৰ সহযোগত অসম বাস্কেটবল সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে মুঠ 30খন ৰাজ্যৰ খেলুৱৈয়ে। সোমবাৰে সন্ধিয়া ল'ৰা-ছোৱালী উভয় শাখাৰ বাবে অনুষ্ঠিত হ'ল ফাইনেলৰ মহাৰণ। হাজাৰ হাজাৰ দৰ্শকৰ হৰ্ষ উল্লাসত মুখৰিত হ'ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামৰ প্ৰাংগণ। ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে ল'ৰাৰ শাখাত চেম্পিয়নৰ মুকুট পিন্ধিলে হাৰিয়ানাই। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে পাঞ্জাৱ আৰু কৰ্ণাটকৰ ল'ৰাৰ দলে। আনহাতে মহিলা শাখাত খিতাপ দখল কৰে তামিলনাডুৱে। কৰ্ণাটক দ্বিতীয় হোৱাৰ বিপৰীতে তৃতীয় স্থানত জিলিকিল দিল্লীৰ মহিলা দল। চেম্পিয়ন দলে ট্ৰফিসহ 3 লাখ, ৰানাৰ্ছ আপ দলে ট্ৰফিসহ 2 লাখ আৰু দ্বিতীয় ৰানাৰ্ছ আপ দলে ট্ৰফিসহ লাভ কৰে 1 লাখ টকাৰ প্ৰাইজ মানি। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খেলুৱৈসকলক কৰ্মৰ্দন কৰাৰ লগতে ল'ৰা-ছোৱালী উভয় শাখাৰ চেম্পিয়ন দলক মুখ্যমন্ত্ৰীজনে প্ৰদান কৰে ট্ৰফি, মেডেল আৰু চেক। मैं इस प्रतियोगिता में भाग लेने वाले सभी खिलाड़ियों को हार्दिक बधाई देता हूँ। आप में से कुछ खिलाड़ियों ने पदक जीते हैं, जबकि कई पदक जीतने से चूक गए हैं। जिन्होंने पदक नहीं जीता उनको निराश होने की कोई जरूरत नहीं है। जीतना और हारना किसी भी खेल का अभिन्न अंग होते हैं, लेकिन सबसे महत्वपूर्ण बात इस आयोजन में आपकी भागीदारी है। ये मंच आपकी क्षमताओं का परखने और उभरने के क्षेत्र में पहचान करने का एक मूल्यवान अवसर होगा। मैं आप सब लोगों को बहुत बहुत धन्यवाद देता हूँ। 25 साल की बाद हमारा असम में दोबारा कोई नेशनल चैंपियनशिप हुए हैं। সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি উপস্থিত থাকিল ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা, বাস্কেটবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেল কুলবিন্দৰ সিং, কোষাধ্যক্ষ টি চেঙ্গালৰায়া নাইডু, অসম বাস্কেটবল সন্থাৰ সভাপতি পল্লৱ লোচন দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল। ইফালে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত আনন্দিত অসম বাস্কেটবল সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকী ভূঞা শৰ্মা। আজি ছাকচেছফুলি প্ৰথমবাৰৰ কাৰণে 25 বছৰৰ মূৰত আণ্ডাৰ 23 বাস্কেটবল নেশ্যনেলছ ইয়াতে অনুষ্ঠিত হৈছিলে আৰু বহু বছৰৰ পিছত ইমান সুন্দৰকৈ হ'ব বুলি আমি আশা কৰি গৈছিলোঁ, কিন্তু তাতকৈও বেছি খুব ভালকৈ হৈ গ'ল আৰু আজি ফাইনেলছখন হৈ গ'ল। আজি ফাইনেলত আজি খুব সুন্দৰকৈ গোটেই টীমখিনি আহিলে আৰু গোটেইখিনি এতিয়া আজি শেষ হৈ কালিলৈকে যাবগৈ। আশা কৰিছোঁ যে আসাম বাস্কেটবল এছ'চিয়েশ্যনে যিখিনি পদক্ষেপ লৈছে যে বাস্কেটবলটো আগুৱাই লৈ যাবলৈ, এইটো এটা আমি আৰম্ভণি ষ্টেপ বুলি ভাবিছোঁ। প্ৰথমবাৰৰ বাবে 23 অনূৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল টুৰ্ণামেণ্টখন অসমত অনুষ্ঠিত কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে অসম বাস্কেটবল সন্থাৰ সভাপতি পল্লৱ লোচন দাসে ধন্যবাদ জনালে বাস্কেটবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াক। তদুপৰি এয়া এক ঐতিহাসিক দিন বুলি অভিহিত কৰিলে ৰাজ্যিক সন্থাটোৰ সভাপতিজনে। আমাৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক মুহূৰ্ত। বাস্কেটবলৰ এটা এনেকুৱা পৰিৱেশ আছিলে যে বাস্কেটবলে এই পৰ্যায় পাব কেতিয়াও আমি আশা কৰা নাছিলোঁ, কিন্তু সকলোৰে প্ৰয়াস, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যিখিনি সহযোগিতা আৰু বাস্কেটবল ফেডাৰেশ্যন ইণ্ডিয়াই যি ধৰণে আমাক সহায় কৰিলে, আমাক আণ্ডাৰ 23 প্ৰথমবাৰৰ বাবে নতুন ফৰ্মেটত বাস্কেটবলৰ নেশ্যনেল চেম্পিয়নশ্বিপ অসমত আয়োজন কৰিবলৈ তেওঁলোকে সুবিধা দিলে আৰু সেই সুবিধা গ্ৰহণ কৰি আমি চেষ্টা কৰিলোঁ সুন্দৰভাৱে আয়োজন কৰাৰ। আপোনালোকে দেখিছে 30খন ৰাজ্যই অংশগ্ৰহণ কৰিলে, 30টা পুৰুষৰ টীম আৰু 25টা মহিলাৰ টিমে ইয়াত যোগদান কৰিলে
আৰু হাৰিয়ানা আৰু পাঞ্জাবে ইয়াত ফাইনেল পালে। আপোনালোকে দেখিছে তামিলনাডুৱে মহিলাত ফাইনেল জিকিলে আৰু হাৰিয়ানাই পুৰুষত ফাইনেল জিকিলে। খুব উত্তেজনাপূৰ্ণ খেল আৰু যথেষ্ট আমাৰ খেলুৱৈসকল উৎসাহিত হৈছে, আমাৰ সংগঠকসকল উৎসাহিত হৈছে। আমি সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু অসম বাস্কেটবল এছ'চিয়েশ্যনে নতুনকৈ গঠন কৰি ইমান সুন্দৰভাৱে এই আয়োজন কৰাটো আমাৰ বাবে ঐতিহাসিক মুহূৰ্ত। আমি আশা কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ খেলৰ এটা পৰিৱেশ অসমত দিছে, সেই পৰিৱেশক যাতে বাস্কেটবল এছ'চিয়েশ্যনে আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰি যাম। চাওক, অসম টীম আমি খুব নতুনকৈ ইয়াক বনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আমি খুব ভাল পালোঁ যে অসম টীমে খুব ভালকৈ প্ৰদৰ্শন কৰিব পাৰিলে। কিন্তু অসম টীমৰ আৰু প্ৰদৰ্শন ভাল কৰিবৰ বাবে আৰু বাহিৰৰ টীমসমূহৰ লগত আৰু কম্পিটিশ্যনত যাবৰ কাৰণে আমাক আৰু কিছু বস্তুৰ প্ৰয়োজন আছে, যিখিনি বিষয় আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে কেনেকৈ ভাল প্ৰশিক্ষক প্ৰয়োজন হ'ব, কেনেকৈ ভাল ট্ৰেইনিঙৰ প্ৰয়োজন হ'ব আৰু তেওঁলোকক কেনেকৈ আমি বহুত জেগাৰ পৰা ভাল আমাৰ খেলুৱৈসকলক আমি উলিয়াই আনিব পাৰোঁ, সেইখিনি আমি চেষ্টা কৰি আছোঁ। আমাৰ বিশ্বাস যে আমি সেইখিনি কৰিবলৈ সক্ষম হ'ম। বিগত 8টা দিনত প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা খেলুৱৈ, অফিচিয়েল, প্ৰশিক্ষক, অভিভাৱক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালে অসম বাস্কেটবল সন্থাৰ সম্পাদক সাজিদ ৰহমানে। আজি আমাৰ ফাৰ্ষ্ট আণ্ডাৰ-23 নেশ্যনেল বাস্কেটবল চেম্পিয়নশ্বিপৰ ক্লজিং চেৰেমনি হৈ গ'ল আৰু ইয়াত আজি আমি 8 দিন ধৰি আমি এই টুৰ্ণামেণ্ট ইয়াতে পাতিলোঁ আৰু ইয়াত আমাৰ যিসকল আমাক সহায় কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আজি ক্লজিং চেৰেমনিত অনাৰেবল চিফ মিনিষ্টাৰ আছাম তেওঁ আহিছিলে আৰু সুন্দৰভাৱে আমাৰ এই টুৰ্ণামেণ্টটো শেষ কৰিলোঁ। আৰু আমি আশা কৰিছোঁ যে আমি এনেকৈ আৰু খুব বেছিকৈ এনেকৈ টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিম, যাতে অসমবাসীক যাতে আমি ভাল ইভেণ্ট দেখাব পাৰোঁ, ভাল টুৰ্ণামেণ্ট দেখাব পাৰোঁ। বিৰাট খুব ভাল পাইছে তেওঁলোকে যিমান পাৰ্টিচিপেণ্ট আহিছিল, মোৰ দেন 1000 পাৰ্টিচিপেণ্ট আছিল। তেওঁলোকে খোৱা বোৱা ইয়াত খুবেই ভাল পাইছে, খুব ভাল এৰেঞ্জমেণ্ট আছিল। আৰু কালি তেওঁলোকৰ চবৰে ফ্লাইট আছে, বাই ট্ৰেইন বাই ফ্লাইট তেওঁলোকে যাব আৰু আজি আমাৰ এইটো গোটেই শেষ হ'ল। ক্ৰীড়া অনুৰাগীৰ আশা অসম বাস্কেটবল সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগুৱাই যাওক অসমৰ বাস্কেটবল ক্ষেত্ৰ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি।